গৰমত অৱস্থা নাই একেবাৰে। এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আৰু গা ধুই আহিলোঁ, এতিয়া 11 বাজে। মানে কাপোৰ চাপোৰ ধুই দিলোঁ, এইবিলাক বেডশ্বীটবিলাক ধুই দিছোঁ, এয়েহে লেট হৈ গ'ল। আৰু আলহীও আহিব, এতিয়া আকৌ বজাৰ যাম, সেয়েহে দৌৰা দৌৰিকৈ ওলালোঁ মই গা ধুইয়ে। আৰু আলহী মানে ঘৰৰে মানুহ আহিব, আহি আকৌ মই বনাব লাগিব। চ' সেয়ে বেছি লেট নকৰোঁ, গা ধুইয়ে ওলাইছোঁ, চুলি একেবাৰে তিতি আছে, চুলিখিনি বান্ধি মই গুচি যাওঁ, মানে ক্লাটচাৰ লগাই। আৰু আহি পাই দেখাম, বাকী ফেন চলি আছে, ফেনখন নিদিলে থাকিব নোৱাৰি। আৰু ফেনখন দিলেও মাতটো ভালকৈ নাহে কেমেৰাত। চ' এনেকুৱা প্ৰব্লেম, আৰু এতিয়া মই সোনকালে গৈ আহোঁ, তাৰপিছত দেখাম, চাই থাকিব। ফেনখন নিদিলেও উপায় নাই, ইমান গৰম। সেই গাইজ, মই ঘৰ আহি পালোঁ, আৰু গৰমত একেবাৰে অৱস্থা নাই। তাত গৈ একো মই ৰেকৰ্ড কৰা নাই, কাৰণ তেনেকৈ কৰিব নোৱাৰি, ৰ'দো বহুত। বজাৰখিনি মই জল্দিকৈ কৰি লৈ আনিলোঁ, আৰু এতিয়া মই মুখ হাত ধুম, চাহ পানী খাম, তাৰপিছত ভাত বনাম, চ' দেখুৱাম। সেই গাইজ, মই আহিলোঁ পাকঘৰত, আৰু এতিয়া মই চিকেন বনাম আৰু এগ বনাম। এগ বনাব লগা নাই বাৰু, বইল হ'ব দি দিম, আৰু চিকেনখিনি বনাব লাগিব, বাকী মা পনীৰ বনাব। এইটো মাহত মই মাছ মাংস নাখাওঁ, ভেজ খাম বুলি ভাবিছোঁ, কিন্তু মানে কি হয়, বনাব লগা হৈ যায়, কাৰণ আলহী আহিব, মই নবনালে কোনে বনাব, বেলেগ তেনেকুৱা অপচন নাই। সেয়েহে ময়ে বনাব লাগিব, আৰু চিকেন মই এনেও নাখাওঁ বাৰু। চ' তেনেকুৱা একো কথা নাই, কিন্তু নিজে নাখালে বনাব মন নাযায়। কিছুমান বস্তু, কিন্তু উপায় নাই, এতিয়া নবনালে আলহীও আহিব। কিন্তু এইফালে এইখিনি মই ৰেডি কৰিছোঁ, একেবাৰে চিম্পুলকৈ বনাম। দৌৰা দৌৰি কৰি ৰেডি কৰিছোঁ। মা এইফালে বনাই আছে পনীৰ। বিলাহী আৰু বুটৰ সৈতে বনাব চাগে, কাবুলী বুট, আৰু এইখিনি পনীৰখিনি এয়া। মাছখিনি অলপ অলপ ব্ৰাউন হ'ব লৈছে, এতিয়া মই ইয়াত নহৰুৰ পেষ্ট দি দিম। আৰু অকণমান দি দিম। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই থাকিম। আৰু এতিয়া এটা ধুনীয়া গোন্ধ ওলাব নহৰুৰ, আৰু ইয়াতে এতিয়া মই মাংসখিনি দি দিম। আৰু এনেদৰে মাংসখিনি মই কিছু সময় ফ্ৰাই কৰি থাকিম। চিকেনখিনিত দি দিম আদাৰ পেষ্ট অকণমান। আৰু লগতে দি দিম জলকীয়া, তেজপাত, এতিয়া চিকেনখিনিৰ পৰা অকণমান পানী এৰিব লৈছে, আৰু এতিয়া মই ঢাকনিৰে এইখিনি অকণমান ঢাকি দিম। আৰু গেছটো অকণমান ল' কৰি দিম। আৰু এয়া চিকেনখিনিৰ পৰা পানী এৰাব লৈছে, আৰু এনেকৈ অকণমান সিজি যাব। এতিয়া মই ঢাকনখন আঁতৰাই দিম। ইয়াত দিম নিমখ, আৰু এতিয়া দিম হালধি। আৰু এতিয়া এইখিনি মই অকণমান ফ্ৰাই কৰি থাকিম। আৰু ইয়াতে মই আলুখিনি দি দিলোঁ, সেইখিনি মোৰ ৰেকৰ্ড কৰা নহ'ল, পাহৰি থাকিলোঁ। আৰু এতিয়া মই বিলাহীখিনিও দি দিম, আৰু ভালকৈ এইখিনি এতিয়া মই লৰাই থাকিম। এতিয়া কালাৰটো দেখিবলৈ ভাল লগা হৈছে, আৰু এতিয়া মই ইয়াত এড কৰিম পানী। আৰু এতিয়া ঢাকনখন মাৰি দিম, আৰু গেছটো একেবাৰে চিমত ৰাখি দিম। আৰু এয়া মোৰ চিকেনখিনিও হৈ গ'ল, এতিয়া মই ইয়াত অকণমান গৰম মছলা দি দিম। মোৰ চিকেনখিনিও হৈ গ'ল। অকণমান গ্ৰেভি টাইপ বনাইছোঁ, যিহেতু লগত আৰু কিবাকিবি আইটেম আছে। বহুত গৰম লাগিছে, একেবাৰে অৱস্থা নাই। বজাৰ গৈছিলোঁ, তাৰ পৰাই গৰম লাগি আহিছে। বজাৰৰ পৰা আহি চাহ পানী খাই পাকঘৰত সোমাইছোঁ, গৰমটো কমাই নাই। অকণমান বহিব লাগিছিল মই ফেনৰ তলত, তেতিয়া কমিল হয়। কিন্তু মই মুখখন ধুই আকৌ আহিলোঁ, নহ'লে আলহী আহি পাবই।
So সেয়েহে গৰম ইমান গৰম দিছে আৰু আমাৰ আলহী আহি পালে কেইদিন আৰু ছুটি লৈ আহিছা এসপ্তাহ থাকিব বা আৰু ভিডিঅ' আহিছে দেখুৱাম বইল হ'ব দি দিলোঁ গা ধুইছি গা ধুইছি কেতিয়া আৰু এতিয়া মোৰ চিকেনখিনি বনোৱা হৈ গ'ল আৰু এতিয়া গা ধুই আহোঁ একেবাৰে গৰম লাগিছে ফাৰ্ষ্ট মই গা ধুই আহি পালোঁ আৰু আলহীও আহি পালে আৰু এতিয়া ভাত খাম অকণমান ৰেষ্ট লৈছোঁ মানে অকণমান বহিলোঁ গা ধুই আহি দেৰিকে চাহ খাম এতিয়া অলপ দৈ খাওঁ মাইনা যা খা ৰচোন একদম ৰং দেশে স্পিড দিব এইখিনি চিকেন ধুই গৈছে এইখিনি মই এতিয়া থৈ দিম ৰাতি কেইটা খাব পাৰিব আৰু এতিয়া অকণমান শুব আহিছোঁ আৰু আমাৰ কেটো আহিছে ঐ গা চা ধুই ধুনীয়াকৈ ভাত খাইছে আৰু চিকেন খাইছে আৰু এতিয়া ধুনুকৈ শুই আছে কি হামু গুড ইভিনিং এভৰিৱান তো আলহী গ'ল মানে বা থাকিল ভিনদেউ গ'ল বিচনাখনৰো এনেকুৱা অৱস্থা হৈ আছে মানে আজি গোটেই বেডশ্বীটবিলাক ইয়াৰ পৰা লৈ গৈ ধুই দিছিলোঁ আৰু এতিয়া ভালকৈ বেডশ্বীট পাই আৰু এতিয়া চাহ বনাম এবাৰ চাহ খালোঁ আমি আৰু এতিয়া আকৌ এবাৰ খাম বুলি ভাবিছোঁ তাৰ লগত অলপ কিবা কাম আছে সেইবিলাক কৰি লওঁ আৰু বাকো দেখাম বাৰু এতিয়া বা অকণমান ৰেষ্ট লৈছে বাকী বাক পিছত দেখাম দেখিয়েই থাকিবই মোৰ ব্লগত এতিয়া যিহেতু তাই আহিছে সো এইটো ব্লগ আৰু ইয়াতে এণ্ড কৰোঁ ভিডিঅ'টো কেনেকুৱা পাই কমেণ্ট কৰি জনাব যদি ভাল লাগে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং